লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন নকৰাৰ ঘোষণা অবৰ সুৰক্ষা সমিতিৰ। বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ দলক সমৰ্থন কৰিব অবৰ সুৰক্ষা সমিতিয়ে। কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোটদান কৰাৰ ঘোষণা। এইবাৰ লোকসভা নিৰ্বাচনত অবৰ সুৰক্ষা সমিতিয়ে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব। বিটিচি এলেকাৰ প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰৰ লগতে ৰাজনৈতিক, অৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনে সংগ্ৰাম কৰি আহিছে অবৰ সুৰক্ষা সমিতিয়ে। 2020 চনত স্বাক্ষৰ হোৱা BTR চুক্তি মতে অবৰো গাঁও কৰ্তন আৰু বড়ো গাঁও প্ৰধান BTCত অন্তৰ্ভুক্তি বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে গাঁও কৰ্তন কৰা বিষয়টো গাপ দি ৰখাৰ অভিযোগ উত্থাপন কৰে অবৰ সুৰক্ষা সমিতিয়ে। আজি ৰঙিয়া প্ৰেছ ক্লাবত এক সংবাদমেল যোগে অবৰ সুৰক্ষা সমিতিয়ে স্পষ্টভাৱে কংগ্ৰেছক সমৰ্থন কৰিব বুলি ঘোষণা কৰে। দৰং ওদালগুৰি সমষ্টিত মাধৱ ৰাজবংশীক, গুৱাহাটী লোকসভা সমষ্টিত মীৰা বৰঠাকুৰক, বৰপেটাত দীপবায়ন, ধুবুৰীত ৰকিবুল হুছেইন আৰু কোকৰাঝাৰত নৱশৰণীয়াৰ বিকল্প হিচাপে গৌৰী শংকৰক ভোট দিবলৈ অনুৰোধ জনায়। এই বিজেপি চৰকাৰে সম্পূৰ্ণ শোষণ আৰু বঞ্চনাৰে আমাক তাত ডমিনেট কৰি ৰাখিছে। আমাৰ আজি তাত ভূমিৰ অধিকাৰ নাই, ৰাজনৈতিক অধিকাৰ নাই। গতিকে তেনে এটা ক্ষেত্ৰত আৰু শেহতীয়াভাৱে বিজেপি চৰকাৰে অসমৰ বা ভাৰতবৰ্ষৰ যিটো বাস্তৱ পৰিস্থিতি, মূল্য বৃদ্ধিৰ কথাই কওক, আজি দেশৰ ঋণৰ কথাই কওক, এই যিটো পৰিৱেশৰ সৃষ্টি কৰিলে, হিতাধিকাৰী সৃষ্টি কৰি আমাক যে কোঙা অসমীয়া জাতিত পৰিণত কৰিব ওলাইছে, ইয়াৰ বিৰুদ্ধে আমি আজি এই সংবাদমেলত কিছু কথা স্পষ্ট কৰিব ওলাইছোঁ। আমি অবৰ সুৰক্ষা সমিতি অসমৰ পৰা আজি আগন্তুক নিৰ্বাচন সম্পৰ্কে কিছু কথা স্পষ্ট কৰিব বিচাৰিছোঁ। বিগত দিনবিলাকত প্ৰায় 15-16 বছৰ অবৰ সুৰক্ষা সমিতিয়ে বড়োলেণ্ডৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলি আছিল তাৰ বিৰুদ্ধে আৰু BTCৰ পৰা অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তনৰ দাবীত আমাৰ অবৰ সুৰক্ষা সমিতিয়ে দীৰ্ঘদিন ধৰি নাই। সেইকাৰণে আমি অবৰ সুৰক্ষা সমিতিয়ে দৰং ওদালগুৰিত মাধৱ ৰাজবংশীক সমৰ্থন কৰিছোঁ। দিলীপ শইকীয়াৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি ল'বলৈ বাধ্য হ'লোঁ, কিয়নো তেওঁ গাঁও কৰ্তনকে আৰম্ভ কৰি অসম বিভাজনৰ যি ষড়যন্ত্ৰ, ইয়াৰ বিৰুদ্ধে তেওঁ কোনো টু শব্দ নকয়, বা ৰাস্তা ঘাট যে আজি সম্পূৰ্ণ বিধ্বস্ত হৈছে তাত তেওঁৰ কোনো ভূমিকা নাই। গতিকে সেইকাৰণে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি লৈ মাধৱ ৰাজবংশীক সমৰ্থন কৰিছোঁ। আনহাতে কোকৰাঝাৰ সমষ্টিত যিহেতু সাংসদ নৱশৰণীয়াই ইলেকশ্যন খেলিব নোৱাৰে, খেলিলেও তেওঁ বিজেপিৰ লগত এলায়েন্স আছে। গতিকে সেইকাৰণে তাত আমি গৌৰী শংকৰ শৰণীয়াক সমৰ্থন দিছোঁ আৰু সামগ্ৰিকভাৱে গোটেই অসমত বিজেপিৰ বিৰুদ্ধে আমি কংগ্ৰেছক সমৰ্থন আগবঢ়াইছোঁ। এতিয়া আমি যিহেতু 90% অবৰ গাঁও, 80% অবৰ সংখ্যাগৰিষ্ঠতা গাঁও কৰ্তনৰ কাৰণে আমি দাবী জনাই আছিলোঁ। সেইকাৰণে তেওঁলোকে আয়োগ গঠন কৰি দিলে PP বাৰ্মা ছাৰৰ নেতৃত্বত। সেই আয়োগ PP বাৰ্মা ছাৰ ঢুকাল, তাৰপিছত AK ভূটানী ছাৰক দিলে, AK ভূটানী ছাৰ ডেপুটেশ্যনত গুচি গ'ল, এতিয়া দিছে বি কল্যাণ চক্ৰৱৰ্তী ছাৰক। এতিয়া কথাটো হ'ল কি, এই যে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি, এই আয়োগে কোনো কথা গম নাপায়। গম নোপোৱাকৈ গাঁও কৰ্তনৰ কথাটো সম্পূৰ্ণ অন্ধকাৰত ৰাখি তেওঁলোকে গাঁও আৰু অন্তৰ্ভুক্তিহে কৰিব সিদ্ধান্ত লৈছে অসম চৰকাৰে। গতিকে সেইটোৱে হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। সেইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে সকলো কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছোঁ।